বেক টু মাই ইউটিউব চেনেল সকলোকে মই স্বাগতম জনাইছোঁ। আৰু আজি দেখাব লৈছে বহুত দিনৰ আগতে মানে বহাগ মাহতে আমাৰ চোতালখন ব্লক এটা দি বনাইছিলোঁ আৰু সেই ভিডিঅ' অকণ কৰি ৰাখিছিলোঁ, তাকে দিম বুলি ভাবিছোঁ। ইয়াক মানে কাম লগাই আছে আৰু এয়া হৈছে কেঁচা গছ। তাৰ আগতে আমাৰ চোতালখনৰ পিছত ঢালাই দি থোৱা আছিলে, তো ঢালাই দি থোৱাৰ কাৰণে পিছালে বহুত গধুৰ গাড়ী সোমোৱাৰ কাৰণে ঢালাইবোৰ ফাটি গৈছিল। সেইকাৰণে ভাবিলোঁ ব্লক এটা দি ধুনীয়াকৈ বনাই পেলাওঁ আৰু তাৰ কাৰণে সেয়া মিস্ত্ৰী লাগি আছে। তো চাই থাককচোন আজিৰ ভিডিঅ'টো। বিশেষ একো নাই, চোতালখনে অকণমান দেখাওঁ বুলি ভাবিছোঁ, যিহেতু ঘৰৰ কাম লগাইছোঁ যেতিয়া অকণমান কেমেৰাত বন্দী কৰি ৰাখিলোঁ। কেতিয়াবা মন গ'লে মেমৰি হিচাপে চাবও পাৰিম। সেয়া আৰু চাই থাকক। বৰ ধুনীয়া লাগিছে ইটাখিনি তেতিয়া দেখি, এতিয়াও কিন্তু ভাল লাগে, ৰ'দত ধুনীয়া জিলিকে। তো সেয়া ভাবিছোঁ কামখিনি লগাইছে, এতিয়া মিস্ত্ৰীয়ে কেনেকৈনো কি কৰিছে আপোনালোকক দেখাওঁ, আৰু কিজানি আপোনালোকৰো কিবা কামত আহিবও পাৰে। তো চাই থাককচোন কেনেকুৱা কি হৈছে জনাব। মই গেটখনৰ চপা দেখাইছিলোঁ আৰু গেটখনৰ চপা এনেকুৱা ধুনীয়া লাগিছিলে। সেয়া মা চকীখনত বহি আছে, মিস্ত্ৰীয়ে কাম কৰি আছে। যিহেতু ৰাতি কাম কৰিছিলে সেইকাৰণে পিছফালখিনি আন্ধাৰ দেখিছে। লাইট জ্বলাই থৈ দিছোঁ আৰু লাইটৰ পোহৰত কাম কৰিছোঁ। যিহেতু আমাৰ নামঘৰখন তেতিয়া ল'ব লগা আছে, সেইকাৰণে খুব খৰ কাম লগাইছিলোঁ। ওপৰৰ পৰা বৰমাই চাই আছে আৰু বিশেষ একো নাই, অকণমান দেখাইছোঁ। আৰু তাৰপিছতে গোটেইখিনি লগাই কমপ্লিট হোৱাৰ পাছতে আসন আনিছে, যিহেতু নামঘৰখন লোৱা কথা আছিল যে সেইকাৰণে আসন অনা হৈছে। আৰু চোতালখন এনেকৈ ধুনীয়া মানে এটা ধুনীয়া লাগিছে আৰু সেইকাৰণে মানে চোতালখনো দেখুওৱা হ'ল আৰু এখন ভাগ সেইদিনা কেনেকুৱা হৈছে কি সেয়া দেখাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ। বাই বাই। শুভৰাত্ৰি, শুভ দুপৰীয়া, সুপ্ৰভাত। যোনে যেতিয়া চাই তেনেকৈ লৈ ল'ব। আৰু সেয়া নামঘৰ মানে যিদিনা ল'ম তাৰ আগদিনা এখন আনিছিলে, এখন আনি বহুৱাইছিলে, সেয়া আপোনালোকক দেখুৱাইছোঁ। আৰু তো বিশেষ বুলি একো নাই, আজিৰ ভিডিঅ' ইমানেই, ধন্যবাদ। বাই বাই, শুভৰাত্ৰি, শুভ দুপৰীয়া, সুপ্ৰভাত।